এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হল চুতীয়া যুৱ সন্মিলন অসমৰ 29 সংখ্যক বাৰ্ষিক অধিৱেশন নতুন সমিতি গঠন জনজাতিকৰণক লৈ সৰব চুতীয়া যুৱ সন্মিলন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত চুতীয়া যুৱ সন্মিলন অসমৰ নতুন কেন্দ্ৰীয় সমিতি গঠন সভাপতিৰ দায়িত্বত কৌস্তৱ কিশোৰ চুতীয়া সাধাৰণ সম্পাদক পদত পলাশ হাজৰিকা নিৰ্বাচিত চুতীয়া জনগোষ্ঠীৰ আটাইতকৈ পুৰণি যুৱ সংগঠনটোৰ অধিৱেশনত 3জনকৈ কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে 26ৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত অনুষ্ঠিত হোৱা 6 জনগোষ্ঠীৰ ঐক্য মঞ্চৰ অন্যতম সংগঠন চুতীয়া যুৱ সন্মিলনৰ এই অধিৱেশনে বিশেষ তাৎপৰ্য বহন কৰিছে সাধাৰণ সভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকে নিশালৈ চুতীয়াৰ শেষগৰাকী ৰাণী সতী সাধনীৰ স্মৃতিত কামৰূপা নামৰ এখন নাটক মঞ্চস্থ কৰা হয় নাটকখন উদ্বোধন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সভাত জনগোষ্ঠীৰ জনজাতিকৰণকে প্ৰমুখ্যে বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলোকপাত কৰে পুৰণি সমিতিখনে 3টা বৰ্ষ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব পালন কৰিলো কিমান দূৰ সফল হলো নহলো এই অসমবাসী ৰাইজ তথা চুতীয়া জনগোষ্ঠীৰ ৰাইজে বিশ্লেষণ কৰিব কিন্তু প্ৰত্যেকটো মুহূৰ্ততে চুতীয়া জনগোষ্ঠী তথা অসম আৰু অসমী আইৰ সন্তান সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি মাত মাতি আহিছো আৰু অনাগত দিনতো আমি সংগঠনত থাকিম নাথাকিম হেতু প্ৰতিনিধি বিচাৰ কৰিব কিন্তু অনাগত সময়তো কেতিয়াও অসম তথা চুতীয়া জনগোষ্ঠীৰ যিকোনো স্বাৰ্থ হানি হ'ব পৰা বিষয়ত আমি কিন্তু প্ৰবলভাৱে আগবাঢ়ি যাম আমি যিকোনো মুহূৰ্ততে অসম আৰু অসমীয়াৰ লগত আমি থাকিম তাকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছো আজি এই ক্ষণত অলপ হলেও বেয়া লাগাটো স্বাভাৱিক যেহেতু 3 বছৰ মানে ককাই ভাইৰ দৰে এক আত্মীয় পৰিৱেশত থাকিলো অসমৰ প্ৰতিনিধি বৰ্গ তথা অসমীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো যে অজানিতে কিবা ভুল কৰিছিল ধন্যবাদ আজি অধিৱেশনখনতে জনজাতিকৰণ প্ৰক্ৰিয়া কিবা আলোচনা হৈছে নেকি নিশ্চিতভাৱে ইয়াৰ পিছতে আমাৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা হ'ব নৱপৰিণতিসকলৰ লগত যে জনজাতিকৰণৰ বিষয়টো কিয় গেঠেলা মাৰি আছে এই বিষয়ে পৰ্যালোচনা হ'ব চিন্তন হ'ব মন্থন হ'ব তাৰপিছত নিশ্চিতভাৱে এক সিদ্ধান্ত লৈ আমি বৌদ্ধিকভাৱে যাতে আন্দোলনখন আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত নৱনিৰ্বাচিত সমিতিখনে জনজাতিকৰণৰ সন্দৰ্ভত 2026ৰ নিৰ্বাচনৰ আগত চৰকাৰক কেনেধৰণে সন্মান কৰাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নিপু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ